সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড়ৰ বতৰৰ কথা আপোনালোকে গম পাইছে, ধাৰাসাৰ বৰষুণ এইকেইদিন, আৰু ইমান বৰষুণত ভিনদেউ আহি ওলালেহি। কালি মা আৰু বাইদেউ আহিলে। এতিয়া মই আজি বৃহস্পতিবাৰ পৰিলে, এতিয়া বৃহস্পতিবাৰৰ নিৰামিষৰ কাঁহীখনত কি কি আছে আপোনালোকক দেখুৱাওঁ। ৰান্ধি থাকোঁতে ভিডিঅ' কৰা নহ'ল, ৰন্ধাৰ শেষতহে কি কি ৰান্ধিছিলোঁ সেয়া দেখুৱাব খুজিছোঁ। এয়া মিহলি দাইল, ইয়াত ৰহৰ দাইল অলপ সৰহকৈ দিছোঁ। ৰহৰ দাইলটো অকণমান বেছিকৈ দিলে মানে দাইলখন খাবলৈ খুব ভাল হয়। আৰু এয়া পনীৰৰ তৰকাৰী। এই পনীৰৰ তৰকাৰীখন মই জাতিলাও আৰু আলু দি প্ৰস্তুত কৰিছোঁ। এই আলু জাতিলাওখিনি প্ৰথমতে সিজাই লৈছোঁ আৰু পানীখিনি পেলাই দিছিলোঁ। এইফালে প্ৰস্তুত কৰিলোঁ ৰাইতা, আলু আৰু তিয়ঁহ দি। আলুটো বইল কৰি লৈছিলোঁ। ইয়াৰ মই শ্বৰ্টছ ভিডিঅ' এটা প্ৰস্তুত কৰি থৈছোঁ। এই ভিডিঅ'টোৰ পাছত মই এই ৰাইতাটো কেনেকৈ প্ৰস্তুত কৰিছিলোঁ সেয়া আপোনালোকক দিম শ্বৰ্টছ ভিডিঅ' হিচাপে। তাৰপাছত এয়া কচু পিটিকা, এইফালে এয়া চালাড আছে। এই চালাডখিনি মই আধা কেঁচা এটা অমিতা আছিলে, সেই অমিতাটোৰ পৰা কৰিছোঁ। অমিতাটো ৰুকি ল'লোঁ ৰুকনিখনত। তাৰপাছতে তাত এটা গাজৰ দি দিছোঁ, পিঁয়াজ, আদা আৰু জলকীয়া, অকণমান কেঁচা মিঠাতেল দি দিছোঁ। এয়া আকৌ খাৰলি মায়ে লৈ আহিছিলে। মই কৈছোঁ নহয়, আমাৰ মায়ে খুব ধুনীয়া খাৰলি প্ৰস্তুত কৰে, সেই মাৰ। এইফালে কচু পিটিকা, খুব জ্বলা দি দিছোঁ, ঠাণ্ডা বতৰ, ভাল লাগিব। এয়া দাংবডি আৰু আলু ভাজি। এতিয়া গোটেইখিনি বাঢ়ি লৈ শহুৰ ঘৰলৈ বিহুত আহিলে, আৰু এতিয়া আজি বৃহস্পতিবাৰ পৰিলে, নিৰামিষকে খাই যাওক আৰু। অকণমান নিমখটো কম হ'ল। হয় নি? কম হ'লে একো নাই, অকণ বেছি হ'লেহে দিগদাৰ ন। সেইফালে ভিনদেউ, ডাঙৰ ভিনদেউ, আৰু এয়া মা আৰু বাইদেউ, আৰু এয়া আমাৰ কমল ৰিভিউটো দে এতিয়া, খানাটো কেনেকুৱা হ'ল? ধুনীয়া হৈছে। ধুনীয়া হৈছে। জ্বলাটো জ্বলা নকবি। ৰান্ধি থকা বস্তুখিনিয়ে তাকে অকণমান বেলেগকৈ ৰান্ধিবলৈ চেষ্টা কৰিলোঁ, কাৰণ মাছ মাংস থাকিলে একো নাই, নিৰামিষ থালিখন বেলেগ এটা জুতি দি ৰান্ধিবলৈ পালে ভাল লাগে। সেইকাৰণে জাতিলাও আৰু আলু পনীৰ দি ৰন্ধা এই আঞ্জাখন সকলোৱে খাই ভাল পালে, আৰু যদি বিচাৰে তেতিয়াহ'লে মই ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াম। কচু পিটিকাটোৰ কথা ক'লেই নহয়, বহুত জ্বলা হৈছে, ঠাণ্ডা বতৰ, জ্বলাটো বেছিকৈ দিলোঁ। কাঁহীখন আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকেও ঘৰত থকা এনেকুৱা বস্তুবিলাকে নিৰামিষ ৰান্ধি খাব পাৰে। আমি কেতিয়াবা ৰান্ধনীবিলাকে কি ৰান্ধোঁ কি নাৰান্ধোকৈ চিন্তা কৰি থাকোঁ, নহয়নে? গতিকে মিলাই মিলি এনেকৈ ৰান্ধি খুৱাব পাৰি, আৰু খাবলৈ ভালেই হয় কিন্তু দেই। ভাত পানী ৰান্ধি বাঢ়ি ভিনদেউহঁতক খুৱাই বোৱাই এয়া ভিনদেউহঁত যাবলৈ ওলাইছে। ভিনদেউহঁতক বিদায় দিলোঁ। তাৰপাছত আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ইমান মৰম দিয়ে, ভাল লাগে, আগলৈ এনেকৈ সঁহাৰি দিব, তাৰ বাবে আশাৰে বাট চাই ল'লোঁ। আজি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম।